সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি ইয়াতে গোট খাইছোঁ, সকলোৱে জানে যে কালি আমাৰ অসম বিধানসভাত মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আমাৰ নাৰী বন্দন অধিনিয়ম যিটো আমাৰ প্ৰস্তাৱ আছিলে সেই ৰিজলিউশ্যনখিনি তেওঁ পেছ কৰিলে আৰু সেইটো গৃহীত হ'ল। আৰু আপোনালোক জানে যে নাৰী বন্দন অধিনিয়ম 2023 এই এক্টখিনি যিটো পাৰিত হৈছিলে পাৰ্লিয়ামেণ্টত আৰু সেইখিনি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে 2026 এপ্ৰিলত কিছুমান এমেণ্ডমেণ্টছ অহা হৈছিলে পাৰ্লিয়ামেণ্ট, সেইটো পিছৰ কথা আমি ডিছকাছ কৰিম। কিন্তু বৰ্তমান আমি যদি কালিৰ যিটো আমি চাওঁ বিধানসভা, অসম বিধানসভা যিটো কাণ্ড কৰিলে আপোনালোকৰ অপজিশ্যনে, তেওঁলোকে ৱাকআউট কৰিলে। যেতিয়া ডিছকাশ্যন হৈ আছিলে, যেতিয়া আমি যেতিয়া ৰিজলিউশ্যনছখিনি যেতিয়া আমাৰ বিধায়কসকলে ডিছকাশ্যন কৰি আছিলে, তেওঁলোকে নিজৰ কথা কৈ আছিলে, তেতিয়া অপজিশ্যনে ৱাকআউট কৰিছে। আৰু অপজিশ্যনৰ ৱাকআউটখিনি আপোনালোক বুজি পায় যে নাৰী বন্দন অধিনিয়ম 2023 তেওঁলোকে পাৰিত কৰিলে, ঠিক আছে, তেওঁলোকে একচেপ্ট কৰিলে। কিন্তু পাৰ্লিয়ামেণ্টত যেতিয়া দেখিব 30 বছৰ লাগিল নাৰী বন্দন অধিনিয়ম কানুন আমি এটা এক্ট আনিবলৈ, আইন আনিবলৈ পাৰ্লিয়ামেণ্টত, আৰু সেই সময়তে বাকীবোৰে চবে ছাপোৰ্ট কৰিলে। কিন্তু যেতিয়া ইমপ্লিমেণ্টেশ্যনৰ কথা আহি গ'ল, যেতিয়া লাগু কৰাৰ কথা আহি গ'ল, তেতিয়া তেওঁলোকে পিছ পৰি গ'ল, অপজিশ্যনে ছাপোৰ্ট কৰা নাই। কাৰণ তেওঁলোকে অপজিশ্যন কালি যিটো আমি দৃশ্য দেখিলোঁ, আমাৰ বিশেষকৈ আছাম এছেম্বলি যিটো আমি দেখিলোঁ, বিধানসভাত দেখিলোঁ যে তেওঁলোকে ৱাকআউট কৰিছে। আৰু এপ্ৰিলত যেতিয়া আমাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যেতিয়া নাৰী বন্দন অধিনিয়ম ইমপ্লিমেণ্টেশ্যন আহিলে, তেতিয়াও তেওঁলোকে ছাপোৰ্ট নকৰিলে। এই গোটেই বস্তুখিনি দেখায় যে অপজিশ্যন, বিশেষকৈ কংগ্ৰেছ, তেওঁলোকে নাৰী অধিকাৰক ছাপোৰ্ট নকৰে। তেওঁলোকৰ মহিলা সবলীকৰণ মুখত কথা কয়, কিন্তু মহিলা সবলীকৰণৰ কামখিনি কোনোদিনে কাম নকৰে আৰু চৰকাৰক ছাপোৰ্টো নকৰে। চ' কালি যিটো দৃশ্য আমি দেখিলোঁ যে ৱাকআউট কৰাটো তেওঁলোকে দেখাব বিচাৰিছে যে মহিলা আৰক্ষণ হ'লে তেওঁলোকৰ কষ্ট হ'ব। মহিলাই 33 ৰিজাৰ্ভেশ্যন পালে তেওঁলোকে, কংগ্ৰেছে আৰু অপজিশ্যনে বেয়া পায়। কাৰণ মহিলা ৰিজাৰ্ভেশ্যন হ'লে তেওঁলোকে ভাবে, আৰু বিশেষকৈ মই ভাবিছোঁ যে এজ এ হোল মহিলা ৰিজাৰ্ভেশ্যন দিলে তেওঁলোকে বেয়া পাইছে। কিন্তু বিশেষ সমুদায়ক যদি আমি 33% দিলোহেঁতেন, তেওঁলোকে জঁপিয়াই মেলি তেওঁলোকে ছাপোৰ্ট কৰি দিলেহেঁতেন। কিন্তু কংগ্ৰেছৰ ছাল, চেহেৰা আৰু চৰিত্ৰ এতিয়া গোটেই ভাৰতে জানে, গোটেই বিশ্বই জানি আছে যে তেওঁলোকে কেনেকুৱা কাণ্ড কৰি আছে। মহিলাক তেওঁলোকে কোনোদিনে ছাপোৰ্ট কৰা নাই। আৰু ডাঙৰ কথা আপুনি চাব যে চাহবানৰ কেছৰ পৰা লৈ ট্ৰিপল তালাকৰ পৰা লৈ আপুনি যদি চাব, কংগ্ৰেছৰ ষ্টেণ্ড এণ্টি উইমেন সদায় আছিলে। মহিলা সবলীকৰণ তেওঁলোকে ছাপোৰ্ট নকৰে। আৰু আপোনালোক চাহবানৰ কেছ পঢ়িব, ট্ৰিপল তালাক পঢ়িব, তাতেও তেওঁলোকক মহিলাক ছাপোৰ্ট কৰা নাছিলে। আজি আমাৰ সমাজ আগবাঢ়ি গৈছে। 1976 যেতিয়া আপোনালোক চাইছিলে যে ইলেকশ্যন হোৱাৰ এমাৰ্জেঞ্চিৰ পিছত ইন্দিৰা গান্ধীয়ে কি কৰিছিলে, তাতে তেওঁ ফ্ৰজেন কৰি দিছিলে, চিল কৰি দিছিলে যে ডিলিমিটেশ্যন ইমানে হ'ব আৰু 550 ছিটছে থাকিব। 1971 যিটো চেঞ্চাছ হৈছিলে, তেতিয়া 54 crore আমাৰ পপুলেশ্যন আছিলে ভাৰতৰ, আৰু ডিলিমিটেশ্যন কৰি 76ত চিল কৰা হ'ল ছিটটো আমাৰ লোকসভা 550 ছিটছত। এতিয়া কথাটো হ'ল আজি 2026 140 crore পপুলেশ্যন, মহিলাৰ পপুলেশ্যন 50% অফ দি পপুলেশ্যন টোটেল অফ দি কাণ্ট্ৰি। আমি গোটেই আমাৰ ভাৰতৰ যিমান পপুলেশ্যন আছে, জনসংখ্যাৰ 50% মহিলা আছে। আৰু আমি কানুনখিনিত ফ'ল' কৰি আছোঁ সেই 1976ৰ যিটো ফ্ৰজেন আছে। চ' মহিলা সবলীকৰণৰ কামখিনি, কথাখিনি পাতি আছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণৰ তেওঁ কাম কৰি আছে। আৰু তাতে এটা ডাঙৰ পদক্ষেপ তেওঁ ল'লে যে মহিলা ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব পাৰ্লিয়ামেণ্টত আৰু বিধানসভাত। আপোনালোক জানে যে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আৰক্ষণৰ কথা আপোনালোক জানে। 73rd পঞ্চায়তত মহিলা 50% পঞ্চায়তত পালে, আৰু 74% যিটো আমি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট পালোঁ, 50% আমি মিউনিচিপেল কৰ্পৰেশ্যন আৰু মিউনিচিপেল বৰ্ডত আমি আৰক্ষণ দিলোঁ। মহিলা ৰেডি আছে, মহিলা পপুলেশ্যনৰ হিচাপত ৰেডি আছে। তেনেহ'লে পাৰ্লিয়ামেণ্ট আৰু বিধানসভাত দিবলৈ কংগ্ৰেছ আৰু অপজিশ্যনৰ পেটত বিষ কেলে হয়? তেওঁলোকে কেলে ছাপোৰ্ট নকৰে? আৰু কালি যিটো আমি দৃশ্য দেখিছোঁ তেওঁলোকে ৱাকআউট কৰা, এইখিনি দেখায় যে কংগ্ৰেছ তেওঁলোকে কেতিয়াও উন্নতিৰ কামৰ ছাপোৰ্ট নকৰে। দেশৰ বিভাজনতো কাম কৰি আছে, সমাজ বিভাজিত কৰি আছে, আৰু মহিলাক আগবঢ়াব লাগিব তেওঁলোকে নাজানে। আপোনালোকক কথা ক'ব বিচাৰিছোঁ
যে ইন্দিৰা গান্ধী আপোনালোক যেতিয়া নিজে আপোনালোক মই ৰিকুৱেষ্ট কৰিম মিডিয়াক যে আপোনালোক এনালিচিছ কৰিব যে ইন্দিৰা গান্ধী নিজে এগৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ আছিলে তেওঁৰ কেবিনেট মিনিষ্টাৰ ওমেন কিমান আছিলে মহিলা কিমান আছিলে হিচাপ কৰিব আৰু নৰেন্দ্ৰ মোদী তেওঁ এগৰাকী মেল হয় পুৰুষ হয় তেওঁ প্ৰাইম মিনিষ্টাৰ হৈ 9 জন কেবিনেট মিনিষ্টাৰ্ছ এতিয়ালৈকে দিছে আৰু ষ্টেট মিনিষ্টাৰ্ছৰ মই কথাই পাতা নাই হিচাপ কৰিব লাগিব কংগ্ৰেছে নিজৰ কালত মহিলাৰ কাৰণে কিমান শৌচালয় বনাই দিলে টয়লেট বনাই দিলে মহিলাৰ কাৰণে কিমান উজ্জ্বলা আঁচনি তেওঁলোকে আনি দিলে মহিলাৰ কাৰণে কিমান জনধন একাউণ্ট তেওঁলোকে খুলিলে বা মহিলাৰ কাৰণে কিমান মুদ্ৰা লোন দিলে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান ধুনীয়াকৈ কাম কৰি বেটি বচাও বেটি পঢ়াও কাম কৰি তেওঁলোকে এতিয়ালৈকে আপুনি যদি চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা তাতে 72% মালিকানা যেটো আমি কওঁ ওনাৰশিপ যেটো কওঁ মহিলাসকল আছে আজি nearly 50 crores more than that বেছি তাতকেও বেছি আমাৰ জনধন একাউণ্ট খোলা হৈছে মহিলাৰ কাৰণে আজি ডাইৰেক্ট বেংক ট্ৰান্সফাৰেৰে আমাৰ মহিলা আঁচনি সকল তেওঁলোকে পাই আছে আজি আমাৰ আত্মসহায় গোট nearly আমাৰ 3 কোটি আত্মসহায় গোট গোটেই ভাৰতৰ আৰু 10 লাখ মহিলা আত্মসহায় গোট আমাৰ অসমত কাম কৰি আছে নিজকে সবলীকৰণ এম্পাৱাৰ কৰি আছে কংগ্ৰেছতো কোনোদিন এইবোৰ কাম কৰা নাছিলে কংগ্ৰেছে তো কেতিয়াও এইবোৰ দেখুৱাই নাই ৰাস্তা কৰাই নাই আমিতো নিজে দেখিছো কোনোদিনে কৰা নাই সো কালি যদি এটা ৰিজলিউশন আহিছে যে আমি পাৰ্লিয়ামেন্টত গৃহীত হোৱা আমাৰ নাৰী বন্দন অধিনিয়মক আমি সাপোৰ্ট কৰিছো আমাৰ মন্ত্ৰী ডাঙৰীয়ানী অজন্তিয়ানীক বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে ইমান ধুনীয়াকৈ এটা ৰিজলিউশন আনি নাৰী বন্দন অধিনিয়মক আমি সাপোৰ্ট কৰিছো আৰু গোটেই নো ডাউট বিধানসভাত গৃহীত হৈছে কিন্তু ওয়াকআউট কিয় কৰিব লাগিছিল ডিসকাশন কৰক ডিবেট কৰক আৰু ডিবেট কিয় হ'ব লাগে সকলোৱে মিলি আগবাঢ়ি আমাৰ মহিলা সবলীকৰণৰ কথাত আমি আগভাগ ল'ব লাগিব কাৰণ মহিলা 50% পপুলেশনৰ আমি অধিকাৰ আছে আজি যদি মহিলাই নাৰী বন্দন অধিনিয়মত 33% ৰিজাৰ্ভেশন বিধানসভাত হ'ব পাৰ্লিয়ামেন্টত হ'ব প্ৰত্যেক পলিটিক্যাল পাৰ্টিৰ গেইন হ'ব অকলে বিজেপিৰ গেইন নহয় সকলোৰে গেইন হ'ব তেওঁলোকে নিজৰ মহিলাকো আগবঢ়াবলৈ নিবিচাৰে আৰু ডাঙৰ কথা তেওঁলোকৰ প্ৰিয়ংকা গান্ধী আছে সোনিয়া গান্ধী আছে তেওঁলোক মহিলা মই এটা কথা ক'ব বিচাৰিছো যে প্ৰিয়ংকা গান্ধী তেওঁগৰাকী মহিলা আছে আৰু তেওঁ কৈছিল আপোনালোক জানিব নাৰী হো লড়কি হো লড় सकती সেই সময়ত আজিৰ পৰা যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে ৰাজস্থানত এজন তেওঁ কেবিনেট মিনিষ্টাৰ বিধানসভাৰ মিনিষ্টাৰ আছিলে যেটো পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্স তেওঁ কৈছিলে যে ৰাজস্থানৰ ৰেপৰ ওপৰত কথা উঠিছিল और टेव की কৈছিলে राजस्थान तो मर्दों का शहर है यहाँ ये होता ही रहेगा प्रियंका गांधी একোৱে নকলে এটা মাত নিদিলে কৰ্ণাটকা এছেম্বলিত কৈছিলে এগৰাকী সিনিয়ৰ কংগ্ৰেছ লিডাৰে কৈছিলে ৰেপৰ ওপৰত কথা হৈছিলে যে that if rape is inevitable lie down and enjoy এটো পাব্লিক ডোমেইনত আছে ৰেকৰ্ডত আছে আপোনালোক চেক কৰিব পাৰে সোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী মুখ নেমেলিলে কংগ্ৰেছ কেতিয়াও মহিলাৰ সন্মান নকৰে তেওঁলোকে মহিলাৰ যিমান ডিসৰেসপেক্ট কৰিব লাগে হেখিনি আপোনালোক দেখিব বহুত লেগেসি আছে তেওঁলোকক আৰু এটা কেছ জনাব বিচাৰিছো আপোনালোক জানিব এটো পুৰণা কেছ নহয় আমি হৰি ঠাকুৰতে পঢ়িছিলো মেগাজিনত নैना साहनी तंदूर केस दिल्लीত नैना साहनी এগৰাকী সুশীল শৰ্মা ইউথ কংগ্ৰেছৰ লিডাৰ আছিল তেওঁৰ মিছেজৰ नैना साहनी নাম আছিল পিস কৰি কাটি তন্দুৰত জ্বলাই দিছিলে ফেমাস তন্দুৰ কেছ আছিল হেই কংগ্ৰেছৰ সাল চেহৰাৰ চৰিত্ৰ কালি যে তেওঁলোকে ওয়াকআউট কৰিছে তেওঁলোকে সাপোৰ্ট কৰা নাই ৰিজলিউশন খিনি এইখিনিয়ে দেখায় যে আমাৰ ভাৰতৰ যিমান মহিলা সবলীকৰণ হৈ আছে আগবাঢ়ি গৈ আছে কংগ্ৰেছে বেয়া পাইছে অপজিশনে বেয়া পাইছে আজি পাৰ্লিয়ামেন্টত বহুতবাৰ ৰিজলিউশন আহিছিলে কিন্তু বহুতবাৰ কংগ্ৰেছ পাৱাৰ থাকুতে তেওঁলোকে গ্ৰহিত নকৰিলে পাস নকৰিলে কাৰণ সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মানুহে বেয়া পাব হেইবোৰ মানুহৰ লগত মিলি তেওঁলোকে আজিলৈকে মহিলা আৰক্ষণ নিদিলে ভাল পাম ধন্যবাদ জ্ঞাপন কৰিম সকলোৱে মহিলা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে তেওঁ এই এক্ট বিলটো আনিলে গ্ৰহিত হল এক্ট হল কিন্তু ইমপ্লিমেন্টেশন কংগ্ৰেছ আৰু অপজিশনে কৰিব নিদিয়ে পপুলেশন বাঢ়িছে আমাৰ পপুলেশন বাঢ়িলে ডিলিমিটেশন হ'ব ডিলিমিটেশন বাঢ়িলে সিটস বাঢ়িব সকলোৱে সম্প্ৰদায় কথা কৈছো মানে সমুদায় কথা কৈছো তেওঁলোকৰো সিট বাঢ়িব নাৰী পুৰুষৰ কথা নাই মহিলা যদি সিট আৰক্ষণ হ'ব মহিলা পাব পুৰুষৰো বাঢ়িব মহিলাৰো বাঢ়িব
SC ST সকলোৰে বাঢ়িব সো বাঢ়াটো ভাল হয় আৰু আমি মহিলাক আগবঢ়াই লৈ যাব লাগিব মহিলা এতিয়া ৰেডি হৈ আছে আমাৰ নতুন প্ৰজন্মৰ আমি যদি চাবলৈ বিচাৰো আমাৰ মহিলা তেওঁলোকৰ পাৰ্লিয়ামেন্টত তেওঁলোকে প্লেচ পাব বিচাৰে তেওঁলোক বিধানসভাত থিয় হ'ব পাৰে আৰু তেওঁলোকৰ ইমান কোৱালিটি আছে আৰু কেপাচিটি আছে আমাৰ বৰ্তমান নতুন প্ৰজন্ম মহিলাক দেখিছো তেওঁলোকৰ পঢ়া লিখা চাওক তেওঁলোকৰ যিটো নলেজ আছে সব বাঢ়িছে সেইটোক লৈ যদি আমি ভাবো ভাৰতৰ মহিলা ৰেডি হৈ আছে তেওঁলোকে তৈয়াৰ হৈ আছে এতিয়া তেওঁলোকে পাৰ্লিয়ামেন্ট আৰু বিধানসভাত নেতৃত্ব দিব পাৰে এতিয়া ওমেন এম্পাৱাৰমেন্টৰ পৰা ওমেন ডেভেলপমেন্টৰ পৰা ওমেন লেড ডেভেলপমেন্ট হৈ আছে আৰু নাৰীয়ে সকলো জায়গাত আপোনালোকৰ ঘৰত চাব মা আপোনালোকৰ ভগ্নী বাইদেউ সকলোৱে আপোনালোকৰ মিছেছ সকলোৱে তেওঁলোকে আগভাগ লৈ তেওঁলোকে ঘৰখিনি কিমান ধুনীয়াকে সমাজ সজাই আছে সেইখিনি সমাজো ধুনীয়াকে তেওঁলোকে লৈ যাব আৰু ভাবিছো যে তেওঁলোকে দেখো চলাব পাৰে সো বহুত ডাঙৰ কথা এইটো আপোনালোকক আমি ক'বলৈ বিচাৰিছো যে কংগ্ৰেছ আৰু অপজিশনে তেওঁলোকে কোনো দিনে মহিলা সবলীকৰণ নিবিচাৰে মহিলাক সন্মান দিব নিবিচাৰে আৰু মহিলাৰ অধিকাৰ তেওঁলোকে দিব নিবিচাৰে কিন্তু মহিলা শক্তিশালী মহিলা নিজে নিজে শক্তিটো বিচাৰি আগভাগ লৈ 33% ৰিজাৰ্ভেশন ভাৰতীয় জনতা পাৰ্টি আমাৰ NDA নেতৃত্বত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ 33% ৰিজাৰ্ভেশন ডেফিনেটলি ইমপ্লিমেন্টেশন হ'ব সেইখিনি আমাৰ বিশ্বাস আছে আৰু সেইখিনি আমি ভাবো যে এটা নতুন ভাৰত আমি যেটো গঢ়িব বিচাৰিছো আত্মনিৰ্ভৰ ভাৰত মহিলা সবলীকৰণ হলে আৰু আগবাঢ়ি যাব পাৰিব ধন্যবাদ ভাৰত মাতা কি জয়